নমস্কাৰ স্বাগতম জনাইছো বিউৰি হেডলাইনছলৈ ষ্টুডিঅ'ত মৰস্মিতা গোস্বামী এটা বিতং খবৰ মমতাৰ দুৰ্গত কপনি ধৰি পশ্চিমবংগৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহৰ নিৰ্বাচনী ৰণসিঙা বলপুৰৰ বিশাল ৰেলীত অংশগ্ৰহণ কৰিছে অমিত শাহে শনিবাৰে মাৰাথন প্ৰচাৰ পিছত কলকাতা ভ্ৰমণৰ का उद्देश्य संकीर्णता की सभी बेड़ियों को तोड़ना हो सकता है और यथार्थ को सबसे अच्छे तरीके से जानना हो सकता है। तो वही उद्देश्य जब 100 साल पूरे होने जा रहे हैं महान संस्था के, उस वक्त यहीं से फिर से एक बार मजबूती के साथ ये संदेश न केवल देश विश्व भर में जाए और गुरुदेव के विचारों के आधार पर भारतीयता को, भारत के दर्शन को, ज्ञान को, साहित्य को, कला को एक वैश्विक स्वीकृति मिले, ये हम सब ये चाहेंगे। आज मैंने गुरुदेव जहाँ रहते थे वहाँ भी कुछ समय बिताया, महात्मा गांधी जहाँ रहे थे वहाँ भी थोड़ा समय बिताया और ये महान शख्सियत को, ये महान व्यक्तित्व को श्रद्धांजलि देने का मुझे मौका मिला, इसलिए मैं अपने आप को भाग्यशाली समझता हूँ। धन्यवाद। बहुत धन्यवाद। আৰু ইতিমধ্যে আমি জনাইছো যে অমিত শাহৰ নিৰ্বাচনী ৰণসিঙা এতিয়া শনিবাৰৰ দিনটোৰ মাৰাথন প্ৰচাৰ তেওঁ চলাইছে তাৰ পিছতে আজি কলকাতা ভ্ৰমণৰ দ্বিতীয়টো কাৰ্যসূচী ইয়াৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন শাহৰ উপস্থিতি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰা হয় বিশিষ্ট শিল্পী বাসুদেৱ বাউলৰ ঘৰলৈ যাব অমিত শাহ আৰু ইতিমধ্যে পশ্চিমবংগত মমতাৰ দুৰ্গত এবাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আগন্তুক নিৰ্বাচনৰ পূৰ্বে বৰ্তমান দেশৰ প্ৰান্তে প্ৰান্তে চলোৱা হৈছে এনেদৰে নিৰ্বাচনী প্ৰচাৰ অভিযান বলপুৰৰ বিশাল ৰেলীটোতে অংশগ্ৰহণ কৰি আছে আৰু অতি শীঘ্ৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী ২৬ ডিচেম্বৰত অসম ভ্ৰমণৰ কাৰ্যসূচী তেওঁ আছে তাৰ পূৰ্বে কলকাতাত তেওঁ এনেদৰে নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে প্ৰাক্তন বিটিসি প্ৰধান হাগ্ৰামা মহিলাৰ চ্যালেঞ্জ বিটিসিৰ বিপিএফে গঠন কৰিব পৰিষদ বিটিসি পৰিষদক লৈ আজি অব্যাহত আছে অনিশ্চয়তা হোটেল লিলি এৰিয়েবাৰ শিলং পাইছে গৈ ইউপিপিএল আৰু বিজেপিৰ সকলো পৰিষদ তাৰ মাজতে আজি বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰ দাবী বিটিসি পৰিষদ গঠন কৰিব বিপিএফে 100% গ্যাৰান্টি হাগ্ৰামা মহিলাৰ আনকি সাংবাদিকৰ সৈতে বাজি মাৰিলে মহিলাৰীয়ে বাক্সা জিলাৰ বৰমাত আজি নিৰ্বাচনৰ পিছত অনুষ্ঠিত বিপিএলৰ ৭৪ সংখ্যক বাৰ্ষিক কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ উপস্থিত হৈ বিটিসিৰ চৰকাৰ গঠন কৰা সন্দৰ্ভত এই দাবী হাগ্ৰামা ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা থাকিব নে নাই বুলি সোধা প্ৰশ্নৰ উত্তৰত হাগ্ৰামাৰ মন্তব্য বিপিএফৰ কাৰো সৈতে নাই মিত্ৰতা আনহাতে ৰাজ্য চৰকাৰক বিপিএফৰ তিনি মন্ত্ৰী থকা নথকা সন্দৰ্ভত কোনো মন্তব্য দিয়াৰ পৰা বিৰত থাকি হাগ্ৰামা মহিলাৰে বিটিসি পৰিষদ বিপিএফ দলে গঠন কৰিব বুলি দৃঢ়তাৰে জানিবলৈ দিয়ে কাৰ্যনিৰ্বাহকৰ মন্ত্ৰী প্ৰবীণাৰাণী ব্ৰহ্ম চন্দন ব্ৰহ্মৰ লগতে বহুকেইগৰাকী জ্যেষ্ঠ নেতা উপস্থিত থাকে কাৰো লগত নাই এতিয়ালৈকে নাই আমি আজি অলপ আলোচনা কৰিম আৰু চাম মতে আজিও ক্লিয়াৰ ক'ব নোৱাৰিব কাৰ লগত মিত্ৰতা কৰি বিটিসি গঠন কৰাৰ কাৰণে কি প্লেনিং নতুনকৈ আৰু ৰচনা প্লেনিং নাই চৰকাৰ এনে হৈ আছে চাই থাকক আপোনালোকে ছাৰ হিমন্ত কৈছে যে আমাৰ প্লেনিং নালাগে আছিলে আমাৰতো পাহৰি গৈছে মিত্ৰতা শেষ হ'ব নেকি বিজেপি চৰকাৰ আমাক বানাব দিয়ে আগত চৰকাৰ আমাক আগত বানাব দিয়ে ইয়াৰ পিছত বাস এই ২১ নিৰ্বাচন চৰকাৰ ছাৰ বানাটো নিশ্চিত যদি মই বানাই আপুনি কি দিব মোক এইটো কওক এই যিটো বিটিসি আপোনালোকে গঠন কৰাৰ সম্পৰ্কত কেছ দিছে সেইটো তেওঁক মানসিকভাৱে হাৰাশাস্তি কৰিছে কিন্তু এইবিলাক আইনগতভাৱে যিখিনি ন্যায় পাব লাগে সেইটোকে আমি কেছ দিছে কোনোবা ব্যক্তিগতটো কৰা নাই কাকবা ব্যক্তিগত কৰা নাই আমি ন্যায় যিটো পাব লাগে ইয়াৰ ওপৰত আমি কেছ দিছে এইটোৱেই বিপিএফে 17টা বছৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে এই ইউপিপিএল বিজেপি চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিব সকলোৰে সম অধিকাৰত গুৰুত্ব দিব ইউপিপিএল বিজেপি চৰকাৰে বিপিএফে ইউপিপিএল বিজেপিৰ ওপৰত দিয়া গোচৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিসি প্ৰধান প্ৰমোদ বৰুৱে আনহাতে ইউপিপিএল বিজেপিৰ এমচিএলএক সমষ্টিলৈ কিয় যাবলৈ দিয়া হোৱা নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিপিএফৰ এমচিএলএ সকলো বাহিৰতে আছে বুলি মন্তব্য কৰে প্ৰমোদ বৰুৱে দুই এদিনতে সকলো এমচিএলএ ঘূৰি আহিব বুলি মন্তব্য প্ৰমোদ বৰুৱে
কোনো সিস্টেমে বনোৱা নাই তো আমিতো এটা সিস্টেম বনামহে আমি চৰকাৰৰ মানে অলৰেডি আমি দায়িত্ব লোৱাৰ পিছতে আমি এই সিস্টেমবিলাক বনাবলৈ আমি অলৰেডি ষ্টাৰ্ট কৰিছোঁ ইয়াত সকলোৰে সিস্টেম থাকিব নট অনলি এছেম্বলি বহা বাকি সিস্টেমবিলাকো প্ৰপাৰলি হ'ব আপোনালোকৰ পাৰিষদীয় সদস্যক গুৱাহাটীৰ পৰা শ্বিলংলৈ যোৱাৰ এটা চৰ্চা তেখেতসকলে অলপ মানে ঘূৰি আছে কাৰণ কামবিলাক অফিচিয়েলি ষ্টাৰ্ট হোৱা নাই তো অলপ ইয়াৰ আগতে অলপ ঘূৰা ফুৰা কৰি লৈছে যেতিয়া কাম ষ্টাৰ্ট হ'ব কোনো ওলাই যাব নোৱাৰিব আৰু আমাৰ সময়ত কোনো ইএম কোনো জিএম আমাৰ কাউন্সিলৰ হেডৰ পাৰমিশ্যন নলোৱাকৈ কোনো ফৰেণ্ডত যাব নোৱাৰিব ক'তো যাব নোৱাৰিব য'ত যোনে যাব তাৰ অফিচিয়েল কাৰণ হওক হেল্থ কাৰণ হওক বা কিবা টুৰিষ্ট হিচাপে যোৱাৰ কাৰণে হওক এইটো গোটেই প্ৰপাৰ পাৰমিশ্যন আৰু প্ৰপাৰ নলেজত যাব তো সেইকাৰণে এতিয়া তেখেতসকলে ফুৰি আছে আৰু 2 দিনত আহি যাব নিজৰ সমষ্টিত যাবলৈ দিয়া হোৱা নাই এতিয়া কাৰণটো কোনোৱে যোৱা নাই BPFৰো যোৱা নাই কাৰো যোৱা নাই যাব সময় আছে 5 বছৰটো সমষ্টিতে থাকিব না 2 দিনহে এতিয়াতো কোনো ভয় আশংকা নাই আপোনাৰ চৰকাৰ একো ভয় আশংকা নাই এনেও আমি ভয় নকৰোঁ আৰু এতিয়াতো আৰু বেছি ভয় নাই চৰকাৰ আমাৰে আহিলে আৰু কি ভয় থাকিব দুবছৰ মূৰত আজি মেধাৱী ছাত্ৰীলৈ চৰকাৰৰ স্কুটি প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰীসকলক প্ৰদান কৰা হ'ব স্কুটি এই আঁচনিৰ অধীনত প্ৰদান কৰা হ'ব 22,245খন স্কুটি আমিনগাঁৱৰ নুমলী জলা পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী সোণোৱাল শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত আছে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ভৱেশ কলিতা সাংসদ কুইন ওজা বিধায়ক ৰকিবুদ্দিন আহমেদ প্ৰণৱ কলিতা সুমন হৰিপ্ৰিয়া অতুল বৰা আৰু নন্দিতা দাস মঞ্চত 5 গৰাকী কৃতি ছাত্ৰীক প্ৰদান কৰে স্কুটি সোমবাৰে আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিব আলফা স্বাধীন PDCকে UPRF আৰু DNLৰ 64 গৰাকী নেতাকেদাৰে দৃষ্টিৰাজ খোৱা মন্টু সাগৰেও আনুষ্ঠানিকভাৱে কৰিব আত্মসমৰ্পণ আলফা স্বাধীনৰ 18 জন নেতা সদস্যই কৰিব আত্মসমৰ্পণ PDCকে সেনা প্ৰধানেও কৰিব আত্মসমৰ্পণ UPRFৰ 32 আৰু DNLৰ 13 জনে কৰিব আত্মসমৰ্পণ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সন্মুখতে কৰিব আত্মসমৰ্পণ প্ৰায় 50টা পিস্তল ৰাইফল জমা দিব আত্মসমৰ্পণকাৰীয়ে প্ৰমাণ জনাইছো যে অতি শীঘ্ৰে আত্মসমৰ্পণ কৰিব সোমবাৰৰ দিনটোত অৰ্থাৎ কাইলৈৰ দিনটোত আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিব আলফা স্বাধীন PDCকে UPRF আৰু DNLৰ 64 নেতাকেদাৰে দৃষ্টিৰাজ খোৱা মন্টু সাগৰেও আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰিব আলফা স্বাধীনৰ 18 জন নেতা সদস্যই কৰিব আত্মসমৰ্পণ PDCকে সেনা প্ৰধানেও কৰিব আত্মসমৰ্পণ UPRFৰ 32 আৰু DNLৰ 13 জনে কৰিব আত্মসমৰ্পণ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সন্মুখত কৰিব আত্মসমৰ্পণ প্ৰায় 50টা পিস্তল ৰাইফল জমা দিব আত্মসমৰ্পণকাৰীয়ে বিঘা বিঘা বিলাহী খেতি কৰি সফলতা অৰ্জন কৰিছে ঢেকিয়াজুলিৰ কৃষকে এই সময়টো প্ৰতি কেজি বিলাহীৰ মূল্য পাইছেগৈ 50 টকা বিলাহী খেতি কৰি উচিত মূল্য পাই হাঁহি বিৰিঙিছে ঢেকিয়াজুলিৰ শিঙৰীৰ চহা কৃষকৰ মুখত উল্লেখযোগ্য যে বিগত বছৰত এইটো সময়ত বিলাহী কৃষকসকলে পানীৰ দৰত বিক্ৰী কৰিছিল কিন্তু এই বছৰ কৃষকে বিলাহীৰ উচিত মূল্য পাবলৈ সক্ষম হৈছে প্ৰমাণ জনাও যে বিঘা বিঘা ইটা বিলাহী খেতি কৰি ঢেকিয়াজুলিৰ কৃষকে সফলতা অৰ্জন কৰিছে এই সময়টো প্ৰতি কেজি বিলাহীৰ মূল্য হৈছেগৈ 50 টকা বিলাহী খেতি কৰি উচিত মূল্য পাই এতিয়া হাঁহি বিৰিঙিছে ঢেকিয়াজুলিৰ সকল চহা কৃষকৰ মুখত আগবাৰছো এখনবাৰ মিছামাৰীৰ পৰা হৰেণ ভূমিজৰ ৰিপৰ্ট অঞ্চলত কৃষকসকলে বিঘা বিঘা মাটিত বিলাহী খেতি কৰিছে কৃষকসকলে পথাৰৰ পৰাই বেপাৰীক 50 টকা প্ৰতি কেজিত বিক্ৰী কৰিছে এক প্ৰকাৰে কৃষকসকলে বিলাহীৰ উপযুক্ত মূল্য পাইছে বুলি কৃষকসকলে আমাক জনাইছে আৰু মই পুনে পুনে মোৰ কেমেৰা সহযোগে দৃশ্য দেখাব এয়া হৈছে বিলাহী শিঙৰীৰ চাপৰিৰ বিলাহী এনে ধৰণে কোনো ধৰণৰ ঔষধ বা তেওঁলোকে নিদিয়াকৈ এনে ধৰণে আসলতে এয়া সুন্দৰভাৱে বিলাহী তেওঁলোকে বিক্ৰী কৰিছে পথাৰত আৰু পকা বিলাহী এই পকা বিলাহী বেপাৰীক এনে ধৰণে তেওঁলোকে বিক্ৰী কৰিছে যিসকল ইয়াত কৃষক আছে তেওঁলোকে যি উৎপাদিত ফসল সেই ফসলৰ উপযুক্ত মূল্য পাইছে দাদা কি নাম আপোনাৰ আমার নাম সিকন্দর চৌহান সিকন্দর চৌহান এই বিলাহী কেনেকুৱা বিক্ৰী কৰিছে 50 টাকা দিছি বেপাৰী 50 টাকা প্রতি কেজি পাইকারি ভালে পাইছে না দাম বর্তমানে এবাৰৰ কাৰণে ভালে দাম পাইছে এইবাৰ ভাল দাম পাইছে মানে 2 টাকা 3 টাকা 5 টাকা হলে আমাৰ গিটাৰ নপছে আচ্ছা মানে এইবাৰ উচিত দাম পাইছে অন্যবাৰ হলে এইটো সময়ত কিমান থাকে কিমান থাকে 10 টাকা 12 টাকা 10 টাকা 12 টাকা কিবা 50 টাকা পাইছে আপোনালোকে 50 টাকা পাইছে ভালে লাগিছে না আপোনালোকে এবাৰ অলপ ভাল লাগিছে লাভ হ'ব
লাভ হ'ব আপোনালোকৰ হয় নিশ্চয়কৈ যিটো সময়ত আচলতে প্ৰতি কেজি বিলাহীৰ 10 টকা খুব বেছি 10 টকা পায় তেওঁলোকে এইসকল কৃষকে কিন্তু এইবাৰ তেওঁলোকে লাভ কৰিছে 50 টকা দাদা কেনেকুৱাকৈ কিনিছে আপুনি মই 50 টকাকৈ পাইকাৰী বহত লৈছোঁ বজাৰত তো 60-70 এনেকুৱা যায় তো খেতিয়কসকলে ভালে দাম পাইছে খেতিয়কসকলে ভালে দাম পাইছে এইটো সময়ত কিমান দাম পাব লাগে আচলতে পায় আগতে পায় এনে আগতে দাম কম থাকে এই বছৰটো অলপ বেছি আছে এইবাৰ অলপ বেছি আছে তো মোটামুটি কৃষকৰ লাভ হ'ব এনেকুৱা দাম থাকিলে কৃষকৰ লাভ হ'ব হয় নিশ্চয়কৈ এই মন্তব্য শুনিলে আপোনালোকে এয়া হৈছে ব্যৱসায়ীৰ মন্তব্য ব্যৱসায়ীয়ে আচলতে কৈছে যে এনে ধৰণে যদি দাম থাকে কৃষকসকলে আচলতে নিজৰ ফচলৰ যি মূল্য সেই মূল্য আচলতে উচিত মূল্য পাব আৰু কৃষকসকলৰ মুখত নিশ্চয়কৈ হাঁহি বিৰিঙিব খবৰ দুপৰ খিনামাৰ এতিয়া সময় হৈছে এটি চমু বিৰতি গহপুৰত ভগ্ন কলকাতানী পথাৰে ৰাইজৰ যাত্ৰা অব্যাহত গহপুৰ ব্ৰহ্মাজান দফলাগড়ৰ অতি ব্যস্ততাপূৰ্ণ পকী পথটিৰ বিটুবিহীন সমূহ চকলে এৰাই যোৱাৰ ফলত স্কুলীয়া ছাত্ৰ ছাত্ৰীকে ধৰি যান বাহনসমূহত যাত্ৰা কৰা যাত্ৰীসকলে দীৰ্ঘদিন ধৰি সমস্যাত ভোগ কৰি আহিছে অতি গুৰুত্বপূৰ্ণ পথটিৰ ভগ্ন অৱস্থাৰ বিষয়ে গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰাক স্থানীয় ৰাইজে দল সংগঠনে বহুবাৰ নিবেদন কৰিলে যদিও বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান নকৰিলে গহপুৰৰ বিধায়ক উৎপল বৰাই গহপুৰৰ পৰা এখন পলাশ ফুকনৰ এক প্ৰতিবেদন গহপুৰ সমষ্টিৰ যি জনপ্ৰতিনিধি আছে বিভিন্ন সভাই সমিতিয়ে তেখেতে কৈ ফুৰে যে গহপুৰ সমষ্টিৰ যথেষ্ট উন্নয়ন হৈছে কিন্তু প্ৰকৃতাৰ্থত সকলো দিশত উন্নয়ন হৈছেনে তাৰ এখন আমি ছবি দেখুৱাবলৈ উপস্থিত হৈছোঁ গহপুৰ যি দফলাগড় আৰু ব্ৰহ্মাজান সংযোগী পথ আছে গড় কাপ্তানী পথ এক বিধ্বস্ত ৰূপ বখলা বিটুমিন এৰাই পৰিছে ইয়াৰ ৰাইজে যথেষ্টখিনি যাতায়াতৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হয় বাৰম্বাৰ নিবেদন কৰিছে কিন্তু এই পথটোৰ কোনো উন্নতি সাধন হোৱা নাই এয়া দেখাইছোঁ কেনেদৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী আহিছে যথেষ্টখিনি তেওঁলোকে চাইকেল ঠেলি আহিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছে ভণ্টি কোৱাচোন কিমানখিনি অসুবিধা হয় তোমালোকে এনেকৈ আহিবলৈ বহুত অসুবিধা হয় আমাক আহিবলৈ ইমান দূৰৰ পৰা ঠেলি আহিবলগীয়া হয় চলাই আহিব নোৱাৰি স্থানীয় দল সংগঠনৰ ব্যক্তি আছে স্থানীয় ৰাইজ আছে দাদা কওকচোন প্ৰকৃতাৰ্থত উন্নয়ন হৈছেনে আপোনালোকৰ গাঁওখনত আপোনালোকে দেখি পাইছে এইটো ব্ৰহ্মাজানটো দফলাগড় সংযোগী পথটো কি ধৰণে অৱস্থা হৈ পৰিছে ৰাইজে যথেষ্ট শাস্তি পাই আছে আমি প্ৰতিবাৰ আমাৰ স্থায়ী বিধায়ক আমাক সমূহীয়া যুৱ ছাত্ৰ পৰিষদৰ পৰা মেমৰণ্ডাম দিছোঁ যে ৰাস্তাৰ পদূলিবিলাক আমাক ঠিক কৰি দিব লাগে কিন্তু আমাৰ মেমৰণ্ডাম দিয়াৰ পাছতো তেখেতে একো পদক্ষেপ নলয় আৰু ইয়াৰ কেতিয়াবা ৰোগী চুগী ওলালে আমাৰ বহুত অসুবিধা হৈ যায় বৰষুণ দিনততো আৰু বেছি অসুবিধা হয় সেইকাৰণে আমি আগন্তুক নিৰ্বাচনত আমি স্থানীয় বিধায়ক উকিয়াই দিব বিচাৰিছোঁ যে সেই অতি উত্তৰটো তেখেতে আগন্তুক নিৰ্বাচনত দেখা পাব আৰু তেখেতে কিন্তু দাবী কৰে যে গহপুৰ সমষ্টিত যথেষ্টখিনি কাম কৰিছোঁ বুলি কি ক'ব এই সময় যথেষ্টখিনি কাম কৰিলেও দেখা পালে হয় এখন ৰাস্তা হ'লে কাৰণ এই ৰাস্তাখন আপোনাৰ 3খন বাগানৰ কমিউনিকেশ্যন আছে আৰু 3খন বাগানৰ এই ৰাস্তাবোৰ এয়া তো উন্নয়নৰ নামত ইয়াৰ ভেকু ভাওনাহে কৰি আছে চৰকাৰে প্ৰায় আপোনাৰ চৰকাৰখনে ঠিকেই দিয়ে ইয়াত যিজন বিধায়কক মানুহ মনপত পোৱা নাই আমাৰ যিজন লোকেল বিধায়ক তেওঁৰ লগত যিবোৰ তাৰ পাইল নেতাকে আৰু দুৰ্নীতি কেলেংকাৰী এইবোৰ হৈ আছে বিভিন্ন স্থানত যি কাম চলিছে তেওঁলোকেও কৈছে যে মনপুত হোৱা নাই আচলতে চৰকাৰে টকা ঠিকেই দিছে বুলি কৈছে কিন্তু ইয়াৰ যি পালি নেতা আছে বা জনপ্ৰতিনিধি আছে তেওঁলোকৰ ওপৰত আচলতে এইসকল ব্যক্তিয়ে ক্ষোভ উজাৰিছে আৰু দাবী কৰিছে যে এই ৰাস্তাটো বিশেষকৈ অতি গুৰুত্বপূৰ্ণ পথ অতি সোনকালে নিৰ্মাণ কৰি দিব লাগে খবৰ হুজাই জিলাৰ কাকি তেলেংগানা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ দুজনকৈ যুৱক ধৃত যুৱক দুজন হৈছে বিটুমণি আৰু উৎপল হায়দৰাবাদৰ বৃহৎ এটা শ্বপিং মলত কৰ্মচাৰী হিচাপে কাম কৰা হুজাই জিলাৰ কাকিৰ এই যুৱক দুজনে শ্বপিং মলৰ 10 লাখ টকা আত্মসাৎ কৰি পলায়ন কৰাৰ অভিযোগ তুলি শ্বপিং মল কৰ্তৃপক্ষই দাখিল কৰিছিল এজাহাৰ সেই এজাহাৰৰ ভিত্তিতে তেলেংগানাৰ পৰা অহা 4জনীয়া আৰক্ষী এটা দলে কাকিত অভিযান চলাই অভিযুক্ত যুৱক দুজনক গ্ৰেপ্তাৰ কৰিছে পৰৱৰ্তী সময়ত ধৃত অভিযুক্ত দুজনক ট্ৰেনজিট ৰিমাণ্ডত সোধা পোছাৰ বাবে হায়দৰাবাদ আৰক্ষীয়ে নিজৰ জিম্মালৈ লৈ যায় জনাইছো যে হুজাইৰ কাকি তেলেংগানা আৰক্ষীৰ অভিযান চলিছিল অভিযান কালত গ্ৰেপ্তাৰ কৰা হৈছে দুজনকৈ যুৱকক ধৃত যুৱক দুজন হৈছে বিটুমণি আৰু উৎপল হায়দৰাবাদৰ বৃহৎ এটা শ্বপিং মলত কৰ্মচাৰী হিচাপে কাম কৰা হুজাই জিলাৰ কাকিৰ যুৱক দুজনে শ্বপিং মলত 10 লাখ টকা আত্মসাৎ কৰি পলায়ন কৰাৰ অভিযোগ তুলিছে শ্বপিং মল কৰ্তৃপক্ষই সেই এজাহাৰৰ ভিত্তিতে তেলেংগানাৰ পৰা অহা 4জনীয়া আৰক্ষী এটা দলে কাকিৰ অভিযান চলাই অভিযুক্ত যুৱক দুজনক গ্ৰেপ্তাৰ কৰিছে পৰৱৰ্তী সময়ত ধৃত অভিযুক্ত দুজনক ট্ৰেনজিট ৰিমাণ্ডত সোধা পোছাৰ বাবে হায়দৰাবাদ আৰক্ষীয়ে নিজৰ জিম্মাত নিয়ে আৰু খবৰ বিৰলি হেডলাইনছ লৈছো এটি